6-7 মাহ ধৰি ড্ৰাগছ বিক্ৰী কৰি আছে, কিন্তু আমি বহুত চেষ্টা কৰিলোঁ কিন্তু ধৰিব পৰা নাই। আজি মানে পাব্লিকে আহি পেলাই মানে যেতিয়া টেমাত ড্ৰাগছটো ভৰাই আছে তেতিয়া তাতে পাব্লিকে ধৰিলে। 3টা কণ্টেইনাৰ টেমা ফুল আছে, এটা হাফ আছে আৰু 20-30টা মান খালী কণ্টেইনাৰ টেমা আছে আৰু আপোনাৰ ইঞ্জেকশ্যন আছে কেইটামান। এতিয়া আৰু বাকী মালখন লৈ সি ক'ত লুকাই দিলে পোৱা নাই। আৰু বাকী এতিয়া পাব্লিকে কিবা আপত্তি কৰি আছে, মানে তাৰ কিবা বিহিত ব্যৱস্থা কৰিব লাগে, তাৰ কিবা এটা শাস্তি পাব লাগে। আৰু ইয়াৰ কাৰণে এই গাঁওখনৰ নাম হ'ল উত্তৰ কাটোৱাল। পূৰ্বে আৰু তেনেকুৱা ঘটনা হৈছে, ই মানে ড্ৰাগছ বহুত দিন ধৰি আছে। আমি তেতিয়া আমাক বিডিবিকেইটাক জনালে, আমি লগে লগে আহিলোঁ, আহি পেলাই ছাৰক ফোন কৰিলোঁ, ছাৰক জনালোঁ। ছাৰে এতিয়া আহিছে, বৰ্তমানে ছাৰে ঘৰত চাৰ্চ কৰি আছে। বৰ্তমানে বাকী মালখিনি ওলাবৰ কাৰণে বহুত চেষ্টা কৰি আছে ছাৰে। আৰু লগতে 1 বস্তা হেৰি পালোঁ আমি, আফটাৰ কিবা এটা নাম আছে, মদৰ বটল পাইছোঁ, একদম ফুল বস্তি, একদম ফুল বস্তা আছে মদৰ। 1 বস্তা মদ আৰু আপোনাৰ মদৰ বটল আৰু ড্ৰাগছ কিমান? ড্ৰাগছ পালে 3টা ফুল কণ্টেইনাৰ পালে আৰু এটা হাফ পালে আৰু 20-25টা মান খালী টেমা আছিল, সেইখিনিত ভৰাবলৈ চেষ্টা কৰিছিল। তেতিয়া মানে ধৰিলে, ৰাইজে ধৰিলে। ধৰি পেলাই লগে লগে আমাৰ বিডিবিক জনালে, আমি লগে লগে হাজিৰ হ'লোঁ। আহি পেলাই লগে লগে ছাৰকো জনালোঁ, ছাৰেও ষ্টাফ পঠাইছে, ষ্টাফে বৰ্তমানে চেকিং কৰিছে। এইটো গাঁৱৰ নাম উত্তৰ কাটোৱাল। আগতে হৈছিল বিক্ৰী কৰা, সি তাৰ বিক্ৰী কৰা বহুত অভিযোগ আছে। আৰু খবৰ দিছে, ছাৰে বৰ্তমানে চাৰ্চ কৰি আছে তাৰ ঘৰত। এতিয়া বৰ্তমানে আমি গম পোৱা নাই আটক কৰাটো। মাইকী মানুহ এজন আছে, তাৰ হাতৰ পৰা পাইছে মালখিনি। বৰ্তমানে ছাৰে তাক চাৰ্চ কৰি আছে। নামটো আমি তাৰ কাৰণে পাব্লিকৰ পৰা 1000 মানুহৰ ৰাস্তাত বেৰ দি দিলে। ইয়াৰ কাৰণে ওলাব দিয়া নাই। যদি আপোনালোকে চেষ্টা কৰে ৰাস্তাটো চাই দিব পাৰিব কেমেৰা। মানে এই ঘৰৰ কাৰণে ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণে বন্ধ কৰি দিব, যাতে কোনো মানুহ ইয়াত প্ৰৱেশ কৰি যে ড্ৰাগছ নিবলৈ আহিব নোৱাৰে। শ্লোগান ড্ৰাগছ বন্ধ কৰিব। আমাৰ মানে ড্ৰাগছ এইটো বন্ধ কৰিব।